ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ বৰ্তমান ভালে বাৰু। পিছে আজি কি ক'ব আৰু, আজি ৰাতিপুৱা মানে কালিৰ নিচিনা আজি ৰাতিপুৱাও বৰষুণ দি দিলে, আজি বেছিকৈ বৰষুণ দিলে, কালিও বেছিকৈ বৰষুণ দিছিলে। তো গাইজ আজি মানে মই ঘৰতে আছোঁ, কলেজলৈ যোৱা নাই। পিছে মই এইখিনি চব মানে চাব পাৰি, এইখিনি নোটছখিনি মানে মই ৰেডি কৰি আছোঁ। এইখিনি নোটছ আৰু মানে এইখিনি নোটছৰ কাৰণে মই বহুত মানে ৰেডি কৰি আছোঁ, নোটছ লিখি আছোঁ। আৰু তাৰপিছত এখন চাব পাৰে, মই বুকখনৰ পৰা লিখি আছোঁ চব গাইজ। এতিয়া মোৰ নোটছখিনি লিখাৰ পাছত এতিয়া আৰু কেইখনমান বুক আছে, তো এইখনো বুক মানে ৰেডিমেড হৈ আছে এখন চব। তো আজি গোটেইখিনি ইয়াৰ পৰাই লিখিব লাগিব আৰু লগতে কি কি কৰিম কি কি নকৰিম চাই থাকক। চ' ফাৰ্ষ্ট অফ অল চবতছে প্ৰথমতে মোৰ নিজৰ নোটছখিনি বনাব লাগিব। নোটছখিনি বনোৱাৰ পাছত মানে নোটছখিনি মই ক'ব বিচাৰিছোঁ কি, নোটছখিনি বনাই মানে লিখিব লাগিব। তো মইতো বনাইতো লিখিবতো নোৱাৰিব পাৰোঁ, কিন্তু অলপ হ'লেও চাই লিখিম আৰু। পিছে আৰু এছাইনমেণ্টটো কৰিবলৈ আছে, কাৰণ বহুতখিনি কাম কৰিবলৈ আছে আৰু সেইকাৰণে আজি অলপ দেৰিও হ'ব পাৰে। তো চাই থাকক লাষ্টলৈকে, আজিৰ ব্লগটো বহুত বেছি ভাল হ'ব। অ'কে, তো